নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মই বৰ্তমান আছোঁ কঠীয়াতলীত আৰু এই কঠীয়াতলীৰ পৰা যেতিয়া ধান উঠাই লৈ পেলাই যেতিয়া ৰুবলৈ নিব তেতিয়া পথাৰত ধুনীয়াভাৱে বোকা পানী কৰি লৈ পেলাই হাল বাই পেলাই তাত যদি সাৰ নাথাকে তেতিয়াহ'লে তাত জীৱামৃত ধুনীয়াভাৱে সিঁচি দি পেলাই ধানবোৰ ৰুব লাগে। আৰু যেতিয়া ধানবোৰ ৰুব তেতিয়া ধুনীয়াভাৱে ৰছীৰে টানি লাইনভাৱে চিধাকৈ ৰুব লাগে। তেতিয়া আমাৰ বন উঠোৱাত সহজ হয়। আৰু যেতিয়া হাতেৰে তাক বন উঠাই পেলাই তাক মেচিনেৰেও চলাবৰ কাৰণে সুবিধা হয়। সেইকাৰণে আমি তাক লাইন চুইং কৰি পেলাই ৰুব লাগে। আৰু যেতিয়া ধানবোৰ বেমাৰ হৈ আহিব বা ৰোৱাৰ পিছত যেতিয়া হালধীয়া দেখা যাব তেতিয়া তাত নিমাস্ত্ৰ প্ৰয়োগ কৰিব লাগে। আৰু যেতিয়া ধানবোৰ পোকে খাব তেতিয়া তাক ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লাগে। গতিকে মই আজিলৈ আহিছোঁ। ধন্যবাদ সকলোকে। নাম ৰাচং।